আজি সমগ্ৰ অসমতে বন্ধ থাকিব ইণ্টাৰনেট সেৱা। পুৱা 10 বজাৰ পৰা দিনৰ 1:30লৈ বন্ধ থাকিব ইণ্টাৰনেট। আজি সমগ্ৰ অসমতে কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। পুৱা 10 বজাৰ পৰা দিনৰ 1:30লৈ কৰ্তন হ'ব ইণ্টাৰনেট। তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে সমগ্ৰ অসমতে কৰ্তন হ'ব ইণ্টাৰনেট সেৱা। মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল ৱাইফাই সেৱা পুৱা 10 বজাৰ পৰা দিনৰ 1:30লৈ বন্ধ থাকিব। অৱশ্যে ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব। অসম চৰকাৰক গৃহ আৰু ৰাজনৈতিক বিভাগে এক নিৰ্দেশনাযোগে এই কথা জানিবলৈ দিছে। ADREৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। উল্লেখ্য যে দেওবাৰে অৰ্থাৎ আজি অনুষ্ঠিত হ'ব ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত 3000ৰো অধিক পদৰ বাবে 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। ৰাজ্যৰ 28খন জিলাৰ 2305টা পৰীক্ষা কেন্দ্ৰত মুঠ 11,23,204 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষা কেন্দ্ৰবোৰৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে চিহ্নিত 429টা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী আৰু গৃহৰক্ষী জোৱান নিয়োগ কৰা হ'ব। নিযুক্তি পৰীক্ষাত নকল কৰা, প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী আইন ব্যৱস্থা আইন 2024 ৰূপায়ণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।